বিহাৰী সম্প্ৰদায়ৰ যুৱকে মুছলমান কিশোৰীক পলুৱাই নিলে আৰু তাৰ পিছতে মুছলমান সমাজ জাঙুৰ খাই উঠিছে। এই মুহূৰ্তত আমি আপোনালোকক জনাইছো এই ঘটনা অসমৰ। এগৰাকী মুছলমান যুৱতীক পলুৱাই নিছে, মুছলমান কিশোৰী এগৰাকীক পলুৱাই লৈ গৈছে বিহাৰী সম্প্ৰদায়ৰ যুৱকে। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু মুছলমান সমাজ ৰাজপথলৈ ওলাই আহিছে। আমাৰ কিশোৰী কিয় পলুৱাই নিব এই দাবী উত্থাপন কৰিছে। এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি এই মুহূৰ্তত সেই দৃশ্য দেখুৱাইছো আৰু যিগৰাকী যুৱতীক হিন্দু যুৱকে পলুৱাই নিলে তাৰ পিছত মুছলমান সমাজ কেনেদৰে জাঙুৰ খাই উঠিছে। আমচুৰ নেতা কৰ্মী ৰাজপথলৈ ওলাই আহিছে আৰু বিহাৰী সম্প্ৰদায়ৰ যুৱকে এই মুছলমান কিশোৰীগৰাকীক পলুৱাই নিয়া ঘটনাক লৈ সৰব হৈ পৰিছে সকলো। বিকাশ চৌহান নামৰ যুৱকজনে পলুৱাই নিছে মুছলমান কিশোৰীগৰাকীক। ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে লংকা থানাত এজাহাৰ দাখিল কৰিছে, কিন্তু আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে আমচুৱে। হাতে হাতে প্লেকাৰ্ড লৈ সেইবাবে প্ৰতিবাদ সাব্যস্ত কৰিছে। যুৱতীগৰাকীক উদ্ধাৰ কৰিব লাগে আৰক্ষীক দাবী উত্থাপন কৰিছে। মুছলমান কিশোৰীগৰাকীক উদ্ধাৰ কৰিব লাগে সেই দাবী উত্থাপন কৰিছে। আমাৰ কিশোৰী কিয় পলুৱাই নিব? হিন্দু সেইগৰাকী যুৱকৰ বিৰুদ্ধে, বিহাৰী সম্প্ৰদায়ৰ সেই যুৱকগৰাকীৰ বিৰুদ্ধে, বিহাৰী যুৱকজনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আৰক্ষীক উদ্ধাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে। কিশোৰীগৰাকীক উদ্ধাৰ কৰিব লাগে এই দাবী উত্থাপন কৰিছে। মুছলমান কিশোৰীক পলুৱাই লৈ গ'ল এগৰাকী বিহাৰী সম্প্ৰদায়ৰ যুৱকে। তাৰ পিছত মুছলমান সমাজৰ এই প্ৰতিবাদ উদ্ধাৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে। বিকাশ চৌহান নামৰ এগৰাকী বিহাৰী যুৱকে কিশোৰীগৰাকীক পলুৱাই লৈ গৈছে, কিন্তু আৰক্ষীয়ে এতিয়ালৈকে উদ্ধাৰ কৰি দিয়া নাই কিশোৰীগৰাকীক। সেইবাবে সৰব হৈ পৰিছে মুছলমান সমাজ, সৰব হৈ পৰিছে, আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমচুৰ নেতা কৰ্মী ওলাই আহিছে ৰাজপথলৈ আৰু এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সেই কিশোৰীগৰাকীক অতি সোনকালে উদ্ধাৰ কৰিবলৈ আৰক্ষীৰ সন্মুখত দাবী উত্থাপন কৰিছে। হোজাই জিলাৰ ডাফলঙৰ এগৰাকী কিশোৰীক এজন যুৱকে বিভিন্ন সময়ত স্কুলত যোৱাৰ সময়ত বিভিন্ন ধৰণৰ অশ্লীল প্ৰস্তাৱ দি থৈছিল। পৰৱৰ্তী সময়ত সেই হিন্দু সম্প্ৰদায়ৰ বিহাৰী যুৱকজনে এই কিশোৰীগৰাকী বিভিন্ন ধৰণৰ প্ৰবঞ্চনাৰে মে মাহৰ 17 তাৰিখত এই কিশোৰীজনক জোৰ জুলুম কৰি লৈ যায়। লগে লগে পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ পিতৃয়ে লংকা থানাত এজাহাৰ দাখিল কৰিছিলে, কিন্তু 10-15 দিন উকলি যোৱাৰ পিছতো লংকা আৰক্ষী চকীৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত উপায়হীন হৈ এই অসহায় ভুক্তভোগী পৰিয়ালটো হোজাই জিলা আৰক্ষী অধীক্ষকৰ কাষ চাপিছিল 28 মেত। আৰক্ষী অধীক্ষকৰ কাষ চপাৰ পিছতো আজিৰ দিন পৰ্যন্ত এই অসহায় ভুক্তভোগী পৰিয়ালটোৱে কোনো ধৰণৰ সঁহাৰি নোপোৱাত আমাৰ কাষ চাপিছিল, অৰ্থাৎ আমচুৰ কাষ চাপিছিল। যাৰ পৰিপ্ৰেক্ষিতত আমি সামগ্ৰিকভাৱে এই বিষয়টোত চালি জাৰি চোৱাৰ পিছত দেখা পালো যে এই যিজন বিহাৰী যুৱক, এই যুৱকজনে এই কিশোৰীগৰাকীক লৈ গৈ সামাজিক মাধ্যমত ভিডিঅ' প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। অৰ্থাৎ এগৰাকী কিশোৰীক প্ৰবঞ্চনাৰে নি যৌন নিৰ্যাতন চলোৱাৰ উপৰিও এই কিশোৰীজনৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰি আন এটা অপৰাধ কৰিছে। আৰক্ষী আজি 1.5 মাহ উকলি যোৱাৰ পিছতো এই অপৰাধীটোক কৰায়ত্ব কৰিব পৰা নাই, গ্ৰেপ্তাৰ কৰিব পৰা নাই। গতিকে অতি শীঘ্ৰে এই বিহাৰী যুৱকজনক গ্ৰেপ্তাৰ কৰিব লাগে, কাৰণ আমি দেখা পাইছো যে বিগত প্ৰায় 2.5-3 বছৰৰ পৰা হোজাই জিলাৰ বিভিন্ন প্ৰান্তত একাংশ বিহাৰীৰ দপদপনি বৃদ্ধি পাইছে। কাৰণটো কি? আৰু এই ধৰণৰ ভয়ংকৰ অপৰাধ কৰাৰ পিছতো এই নিৰ্দিষ্ট বিহাৰী যুৱকজনৰ প্ৰতি কিহৰ প্ৰীতি? গতিকে স্পষ্টভাৱে আমি দাবী জনাব বিচাৰিছো, চৌহান উপাধিৰ যিজন যুৱক
এই যুৱজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। যেনেধৰণে আমি স্পষ্টভাৱে অভিযোগ কৰি থৈছোঁ যে এনেধৰণৰ অপৰাধীবোৰ যদি হুছেইন আলী হলহেঁতেন কেতিয়াবা গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিলে হয়। গতিকে আমি স্পষ্টভাৱে কৈছোঁ যে এনেধৰণৰ ভয়ংকৰ অপৰাধ কৰা অপৰাধী যোনেই নহওক কিয় প্ৰীতি নকৰি এই চৌহান নামৰ হিন্দু যুৱকজনক গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই কিশোৰী আৰু কিশোৰীৰ পৰিয়ালক ন্যায় প্ৰদানৰ ক্ষেত্ৰত আৰক্ষীয়ে বিশেষভাৱে ভূমিকা পালন কৰিবলৈ আমি স্পষ্টভাৱে দাবী জনাইছোঁ। অন্যথা এই ধৰণৰ জঘন্য অপৰাধৰ বিৰুদ্ধে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ উপৰিও এই কিশোৰীগৰাকীৰ ভিডিঅ' ফটো সামাজিক মাধ্যমত ভাইৰেল কৰি যি ধৰণৰ অপৰাধ কৰিছে এই অপৰাধৰ বিৰুদ্ধে ভয়ংকৰভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। স্পষ্টভাৱে আমি আৰক্ষী অধীক্ষকক আমি দাবী জনাই আছোঁ যাতে পৰিৱেশ বিনষ্ট নহয়, আইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি নিৰপেক্ষভাৱে এই অপৰাধ কৰা অপৰাধীটোক আৰু এই অপৰাধৰ লগত জড়িত থকা অন্যান্য যিসকল আছে ইতিমধ্যে ভুক্তভোগী পৰিয়ালে স্পষ্টভাৱে নাম উল্লেখ কৰিছে। ভিডিঅ' এই অপৰাধীয়ে নিজৰ একাউণ্টত ভিডিঅ' ছোৱালী আৰু এই অপৰাধীৰ ভিডিঅ' ভাইৰেল কৰাৰ পিছতো অপৰাধীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। গতিকে আইন শৃংখলা যাতে বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এখন শান্তি শৃংখলাৰ মাজেৰে যাতে আমি বসবাস কৰিব পাৰোঁ আৰু এনেধৰণৰ একাংশ বিহাৰীয়ে যাতে অপ্ৰীতিকৰ ঘটনাৰে হোজাই জিলাখনত অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কঠোৰ পদক্ষেপ লৈ